ৰ'ব এয়া কোনো ভাত খোৱা ভিডিঅ' নহয় দেই মানে আমাৰ ওচৰত আজি বিহু ফাংচন আছে আৰু তাত আছে নীলদাৰ প্ৰগ্ৰেম নীল আকাশ তো তেওঁৰ প্ৰগ্ৰেমৰ কাৰণে লৰালৰিকে ভাত খাজ সাজি ল'লোঁ গধূলিতে আৰু খাই বৈ ওলাই যাম বুলি ভাবিছোঁ এয়া ভাত দাইল তিয়হ ভেন্দিৰে টেঙা বনাইছে আৰু এখন কলফুল ভাজি সন্ধিয়া ফাংচনলৈ বুলি ওলাই গ'লোঁ গৈ দেখিলোঁ বেছ ভিৰ এটা লাগিছে ফাংচনখনৰ বাহিৰত ভিৰৰ মাজেৰে আগবাঢ়ি আমি বিহু সন্মিলনীৰ গেটখন গৈ পালোঁ আৰু যথেষ্টখিনি ভিৰ লাগিছে ম'ম' ফুচকা কি দোকান যে অহা নাই ইয়াত আৰু মোৰ কেমেৰাটোৱে গেটখনৰ নামটো কেপচাৰ কৰিব নোৱাৰিলে যদিও মই কৈ দিছোঁ বৰসজাই আঞ্চলিক বহাগী সন্মিলন 2024 আৰু ইয়াত কিবা কালচাৰেল প্ৰগ্ৰাম হৈ আছে আমি যেতিয়া ভিতৰলৈ সোমালোঁ আৰু বাগানীয়া ঝুমুৰ নাচ চলি আছে আৰু এয়া উৎকৃষ্ট অসমীয়া জাতিৰ কলা কৃষ্টিৰ নিদৰ্শন বিহু ঝুমুৰ বাগৰুম্বা গোটেইখিনি একেলগে এখন মঞ্চত আৰু কেনেবাকৈ বহিবলৈ চিটটো পাই গ'লোঁ বিহু ফাঁকি শুনি অলপ কনফিউজ হ'লোঁ বোলে ঘৰা ঘৰি যাবৰে হ'ল কিবা চিপছ বাদাম পপকৰ্ণ এইবিলাকৰ সোৱাদ নল'লে জুতি নল'লে যেন বিহু ফাংচন চোৱাটো অলপমান আমেজটো নাথাকে দুদলীয়া বেনী কথা সেই কণমানিজনীয়ে কি গুৰুত্ব সহকাৰে বিহু চাইছে চাওকচোন পিছৰ পৰা মানুহে কৈ আছে অ' মাইনা বহা পিছে নাই কোনো কেৰেপেই নাই এই বাবুটো আকৌ বেলুন খেলাত ব্যস্ত বিহু ফাংচন চাবলৈ আহিছে বিহু ফাংচনৰ লগত কোনো মতলবেই নাই কিন্তু শেষত বহুত দুখ লাগিল বাবুৰ বেলুনটো ফুটি থাকিল খেলি থাকোঁতে খুব ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি ইমান দৰ্শক যোগে হাত চাপৰি বিচাৰিছোঁ অকণমান তাৰপিছত সুৰেখা চেত্ৰী বাইদেউৰ প্ৰগ্ৰাম ভালে লাগিল চাই পিছে নীল আকাশদা কেতিয়া উঠিব এই মানুহজনে মাজে মাজে থিয় দি 2 ছেকেণ্ড এটাৰ কাৰণে ডিষ্টাৰ্ব এটা কৰি থৈ যায় বাৰু একো নাই লেটছ ৱেইট ফৰ নীল আকাশ নেপালী যদিও অসমীয়া মই সুৰেখাবাৰ প্ৰগ্ৰাম শেষ হ'ল মোহনদাৰ ৰখাল কমেডি অলপ ষ্টাৰ্ট হ'ল নীল আকাশৰ কাৰণে ৱেইট কৰি থকা সময়বিলাক অলপ ভালদৰে পাৰ হ'ব ধৰিলে ষ্টেজখনত বেষ্ট কমেডি কৰি মোহনদাই ভাল জমালে মানুহখিনিক মই যে মালটো খাওঁ তোৰ ভিডিঅ'টো লগাই খাওঁ জানা না মই কৈছে থেংক ইউ ছ' মাছ সি কৈছে তইতো ক'লে তই বিশ্বাসে নকৰিবি জানা না তই মোৰ মালৰ লগত চাপনা আছিলি জানা না মই কৈছে তাতকৈ মৰম কি লাগে বোলে আহ হৰি এইবিলাক মই পাহৰিব নোৱাৰোঁ হে বহুত ধন্যবাদ কেকেদাই তেখেতৰ এজন ডাইহাৰ্ড ফেনৰ এটা ৰখাল কিচ্ছা মানুহক শুনালে খুব ভাল লাগিল শুনি পেলাই খুব হাঁহিলোঁ ঘড়ীটোলৈ এপাক চাই পঠিয়ালোঁ সময় তেতিয়া দুপৰ নিশা 1:12 বাজিছে নীল আকাশদা এতিয়াও উঠাগে নাই ষ্টেজত কেতিয়া যে উঠিব এতিয়া বাদ্যযন্ত্ৰীসকলে গোটেইখিনি ঠিক ঠাক কৰি আছে সাউণ্ডৰ চিষ্টেমবিলাক আৰু সাউণ্ড টেষ্টিং ষ্টাৰ্ট হৈ গ'ল
নীল আকাশৰ মিউজিচিয়ানবিলাকৰ। তো আমিও আশাবাদী হৈ পৰিলোঁ অতি শীঘ্ৰে নীল আকাশ দা ষ্টেজলৈ আহিব। এতিয়া নীল দা আপোনালোকৰ মঞ্চত একদম জোৰদাৰ হাত চাপৰি এটা হ'ব লাগে। আৰু ফাইনেলি নীল আকাশ দা ষ্টেজত উঠি গ'ল আৰু আমিও অলপ ডিএক্টিভেট মোডৰ পৰা এক্টিভ মোডলৈ আহি গ'লোঁ। আহা এই গানটোৰ মাদকতাই কিবা বেলেগ, যিমানে শুনো সিমানেই ভাল লাগে। ষ্টেজত মাছলৈ গৈছিলোঁ, ষ্টাৰ্ট হৈ গ'ল আৰু ৰাইজ জানো ৰৈ থাকিব পাৰিব? এয়াই নীল আকাশদাৰ গানৰ প্ৰভাৱ। ভাল লাগিল। ৰোড ৰোলাৰৰ VIP আসনখনত বহি ফাংচন চাই থকাবিলাকক বাই বাই টাটা গুড নাইট কৈ পেলাই ঘৰলৈ উভতিলোঁ।